নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল প্ৰতিদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল 10 মাঘ শনিবাৰ 24 জানুৱাৰী 2026। আজিৰ দিনত সূৰ্য উদয় সময় ৰাতিপুৱা 6:15 আৰু সূৰ্যাস্ত সময় আবেলি 4:54 শুক্লা ষষ্ঠী তিথি উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ শিৱযোগ কৌলভকৰণ। আজি জন্মত হ'ব মীন ৰাশি বিপ্ৰবৰ্ণ মনুষ্যগণ গৰুৰষ্টি অগ্নিযোগ অষ্টাতৰী শুক্ৰ অবিংশতৰী শনিদশা দিনৰ 1:09 যোৱাৰ পিছত দেৱগণ হ'ব হাতীৰষ্টি বিংশতৰী বুধৰ দশা। আজি ছোৱালী আদ্য ঋতু হ'লে 12মহীয়া দুৰ্ভগা যোগ আৰু দিনৰ 1:09 যোৱাৰ পিছত 45 দিনীয়া দুৰ্ভগা যোগ পাব। মৰণত একপদ্য পশ্চিমে যোগিনী যাত্ৰা শুভকৰ্ম দীক্ষা। আজি নিম তিতা আৰু তাল খোৱা নিষেধ। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ফলাফল ক্ৰমে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ ৰাশিফল 24 জানুৱাৰী 2026 শনিবাৰ। আজিৰ দিনটো কেনে হ'ব? আজিৰ দিনটো মেঘ ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া কিন্তু আগবঢ়াৰ সুযোগ থকা দিন। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে লাভ নিশ্চিত হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় নতুন কাম আৰম্ভ কৰাৰ আগতে দুবাৰ ভাবি চিন্তি ল'ব, তাৰপিছত আৰম্ভ কৰিব। পুৰণি কাম বা ৰৈ থকা ধনৰ বিষয়ত আপোনাৰ ভাল খবৰ পাব পাৰে। ব্যৱসায়ীসকলৰ লাহে লাহে লাভ বৃদ্ধি হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰা ভাল হ'ব। আজি সৰু পৰিমাণৰ লাভ বা লাভৰ আশা দেখা যাব পাৰে। ধাৰ লোৱা বা দিয়া আজিৰ দিনটোত এৰাই চলক। প্ৰেম আৰু পৰিয়াল দাম্পত্য জীৱনত বুজাবুজি বাঢ়িব। প্ৰেমত থকা লোকসকলৰ বাবে আজিৰ দিনটো ভাল। পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাবলৈ চেষ্টা কৰক। মূৰৰ বিষ ভাগৰুৱা অনুভৱ হ'ব পাৰে। যথেষ্ট পৰিমাণে পানী খাওক আৰু ৰেষ্ট লওক। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খৈৰী, শুভ দিশ হৈছে পূব। আজিৰ উপদেশ খং নিয়ন্ত্ৰণ কৰক আৰু সিদ্ধান্ত লোৱাৰ আগতে ঠাণ্ডা মাথাৰে চিন্তা কৰক। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি টৰছ। নমস্কাৰ, আজিৰ ৰাশিফল বৃগ ৰাশি 24 জানুৱাৰী 2026 শনিবাৰ। আজিৰ দিনটো আপোনাৰ কেনে যাব? আজিৰ দিনটো বৃগ ৰাশিৰ লোকসকলৰ বাবে স্থিতিশীল আৰু শুভ। ধৈৰ্যৰে কৰা কামত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় কামৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। অপৰৰ লোকৰ পৰা প্ৰশংসা পোৱাৰ যোগ আছে। ব্যৱসায়ত লাহে লাহে কিন্তু নিশ্চিতভাৱে লাভ হ'ব। টকা পইচাৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা উন্নত হ'ব। আগৰ ইনভেষ্টৰ পৰা আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। খৰচ নিয়ন্ত্ৰণ ৰাখিলে দিনটো ভাল যাব। প্ৰেম আৰু পৰিয়ালৰ লগত সময় কটাবলৈ সুযোগ পাব। দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাব। প্ৰেমত জড়িত হৈ থকা লোকসকলৰ বাবে আজি শুভ সংকেত। স্বাস্থ্য মোটামুটি ভাল থাকিব। খাদ্যৰ অভ্যাস সাৱধান ৰাখক। পেটৰ সমস্যা এৰাই চলিবলৈ তেল মছলাযুক্ত খাদ্য কমক। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা, শুভ দিশ হৈছে দক্ষিণ। আজিৰ উপদেশ ধৈৰ্য ধৰা আৰু স্থিৰতাই আপোনাৰ ডাঙৰ শক্তি হ'ব। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ ৰাশিফল 24 জানুৱাৰী 2026 শনিবাৰ। আজিৰ দিনটো কেনে হ'ব? আজিৰ দিনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে ভাল খবৰ আৰু যোগাযোগত সফলতাৰ দিন। কথা বতৰাৰ জৰিয়তে কাম সিদ্ধ হ'ব। নতুন চিন্তা বা আইডিয়াত সফলতা লাভ কৰিব। মিডিয়া বিক্ৰী অনলাইন কামত লাভ হ'ব। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা লাহে লাহে উন্নত হ'ব। ৰৈ থকা ধন আহিব পাৰে আপোনাৰ হাতলৈ। আজি সৰু লাভৰ যোগ আছে। প্ৰেমত নতুন টাৰ্ণিং পইণ্ট আহিব পাৰে। বিবাহিত লোকসকলৰ বাবে ভাল বুজাবুজি সৃষ্টি হ'ব। পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। মানসিক চাপ কম থাকিব, কিন্তু টোপনি ঠিক ঠাক ৰখাটো অতি প্ৰয়োজন। ডিঙি বা চৰ্দিৰ সমস্যাত সাৱধানতা অৱলম্বন কৰিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা, শুভ দিশ হৈছে পশ্চিম। আজিৰ উপদেশ আজি আপোনাৰ মুখৰ কথা আৰু বুদ্ধিৰে ভাগ্য খোল খাব। ইমানপুৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 24 জানুৱাৰী 2026 শনিবাৰ। আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ভাৱনাত্মক কিন্তু শুভ ফল দিয়া দিন। ধৈৰ্যৰে আগবাঢ়িলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়
কামত মনোযোগ দিলে ভাল ফলাফল লাভ কৰিব। চাকৰিৰ দায়িত্ব বাঢ়িব পাৰে। ব্যৱসায়ত নতুন সুযোগ দেখা দিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি স্থিৰ থাকিব। আজি অপ্ৰয়োজনীয় খৰচ এৰাই চলা ভাল হ'ব। পুৰণি লেনদেন মীমাংসা কৰিবলৈ সক্ষম হ'ব। প্ৰেম আৰু পৰিয়াল, প্ৰেমৰ লগত সময় কটাবলৈ পৰিয়ালৰ লগত সময় কটাবলৈ আজিৰ দিনটো সুযোগ পাব। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব। প্ৰেমত থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা চিন্তা হ'ব পাৰে। পানী বেছি খাওক। পেট বা বুকুৰ সমস্যা এৰাই চলিবলৈ আপুনি সাৱধানতা অৱলম্বন কৰিব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী, শুভ দিশ হৈছে উত্তৰ। আজিৰ ৰূপৰেখ, আজি হৃদয়ৰ কথা শুনক কিন্তু সিদ্ধান্ত লওঁতে বুদ্ধি ব্যৱহাৰ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ ৰাশিফল 24 জানুৱাৰী 2026 শনিবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাস আৰু সফলতাৰে ভৰা দিন হ'ব। নিজৰ নেতৃত্ব গুণে আজি বিশেষ ফল দিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, চাকৰিত সন্মান আৰু প্ৰশংসা লাভ কৰিব। নতুন দায়িত্ব বা প্ৰমোচনৰ ইংগিত দেখা পাব পাৰে। ব্যৱসায়ত লাভজনক সিদ্ধান্ত ল'ব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আগতে কৰা পৰিশ্ৰমৰ ফল আজি পাবলৈ সক্ষম হ'ব। আজি ইনভেষ্টৰৰ বাবে ভাল দিন। প্ৰেম আৰু পৰিয়াল, প্ৰেমত আনন্দ আৰু উষ্ণতা থাকিব। দাম্পত্য জীৱনত ভাল খবৰ পাব পাৰে। পৰিয়ালত আপোনাৰ মতামতক মূল্য দিয়া হ'ব। আপুনি যি কথা ক'ব সেইটো মূল্য পাব। স্বাস্থ্য ভাল থাকিব। শক্তি আৰু উৎসাহ বেছি থাকিব আজি, কিন্তু অহংকাৰ আৰু অতি টেনশ্যন এৰাই চলিব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী, শুভ দিশ হৈছে পূব। আজিৰ ওপৰে আজি নিজে আগবাঢ়ক, কিন্তু আনৰ কথাটো মনোযোগ দি শুনাটো অতি প্ৰয়োজন। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ ৰাশিফল 24 জানুৱাৰী 2026 শনিবাৰ। আজি এটা সৰু সিদ্ধান্তই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আজি কন্যা ৰাশিৰ ৰাশিফল শেষলৈকে চাওক, কাৰণ এটা গুৰুত্বপূৰ্ণ সংকেত আপোনাৰ বাবে অপেক্ষা কৰি আছে। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে বুদ্ধি, পৰিকল্পনা আৰু সঠিক সিদ্ধান্তৰ দিন। যিসকলে নিজৰ কাম নিখুঁতভাৱে কৰে তেওঁলোকে আজি বিশেষ লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, চাকৰিত মনোযোগ দিলে ভাল ফলাফল লাভ কৰিব। ওপৰৰ লোকৰ পৰা প্ৰশংসা পাব, মানে আপোনাৰ বছৰে আপোনাৰ কামত প্ৰশংসা দিব। ব্যৱসায়ত হিচাপ নিকাচ সঠিক ৰাখিলে লাভ হ'ব। আজি অলপ ধৈৰ্য ৰাখিলে ডাঙৰ সমস্যাৰ পৰা বাচিব পাৰিব। এতিয়া হৈছে টকা পইচা। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচ বেছি হ'ব পাৰে। সাৱধান হওক। পুৰণি ধনৰ বিষয় মীমাংসা হ'ব পাৰে। আজি ধন সঞ্চয়ৰ বাবে আজিৰ দিনটো অতিকৈ ভাল। প্ৰেম আৰু পৰিয়াল, দাম্পত্য জীৱনত শান্তি থাকিব। দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমত থকা লোকসকলৰ বাবে ভাল কথা বতৰাৰ সুযোগ লাভ কৰিব। পৰিয়ালৰ লগত বুজাবুজি বাঢ়িব, লগতে মৰম ভাল পোৱা অটুট থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা স্নায়ুৰ সমস্যাত ভুগিব পাৰে, গতিকে সাৱধান থাকিব। খাদ্যৰ অভ্যাস নিয়মীয়া ৰাখক। যথেষ্ট পৰিমাণে পানী খাওক আৰু ৰেষ্ট লওক। শুভ সংকেত আৰু উপদেশ, শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। সাৱধান উপদেশ, আজি নিখুঁতভাৱে আপোনাৰ শক্তি, কিন্তু অতি চিন্তা এৰাই চলক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা দৈনিক ৰাশিফল পাবলৈ আমাৰ লগত সংযুক্ত থাকক। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ ৰাশিফল 24 জানুৱাৰী 2026 শনিবাৰ। আজি এটা সিদ্ধান্তই আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। আজি তুলা ৰাশিৰ ৰাশিফল শেষলৈকে চাই থাকক, কাৰণ এটা গুৰুত্বপূৰ্ণ সংকেত আপোনাৰ বাবে অপেক্ষা কৰি আছে। আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে সমতা, বুজাবুজি আৰু সুযোগ সিদ্ধান্তৰ দিন। ঠাণ্ডা মাথাৰে লোৱা সকলো সিদ্ধান্তই আজি আপোনাৰ বাবে ডাঙৰ লাভ দিব পাৰে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, চাকৰিত সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। নতুন অফাৰ বা দায়িত্বৰ ইংগিত দেখা পাব। ব্যৱসায়ত অংশীদাৰিত্ব লোকসকলৰ বাবে ভাল লাভৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা লাহে লাহে উন্নত হ'ব। আজি অপ্ৰয়োজনীয় খৰচ এৰাই চলা ভাল হ'ব। সৰু ইনভেষ্ট আপোনাৰ বাবে লাভজনক হ'ব পাৰে। প্ৰেম আৰু পৰিয়াল, প্ৰেমত থকা লোকসকলৰ বাবে শুভ দিন। দাম্পত্য জীৱনত দুয়োৰে মাজত মধুৰ সম্পৰ্ক থাকিব। পৰিয়ালত শান্তি আৰু আনন্দ বজাই থাকিব। স্বাস্থ্য মোটামুটি আজি ভাল থাকিব।
কোমৰ বা পিঠিৰ বিষত সাৱধানতা অৱলম্বন কৰিবলগীয়া। যথেষ্ট পৰিমাণে বিশ্ৰাম লওক আৰু পানী বেছি খাওক। শুভ সংখ্যা আৰু শুভ উপদেশ। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। উপদেশ: আজি নিজৰ লগতে আনৰ কথাটো সমানে গুৰুত্ব দিয়ক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা দৈনিক ৰাশিফল পাবলৈ আমাৰ লগত যুক্ত হৈ থাকক। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ ৰাশিফল 24 জানুৱাৰী 2026 শনিবাৰ। আজি এটা গোপন সিদ্ধান্তই আপোনাৰ ফল ভাগ্য সলনি কৰিব পাৰে। আজি বৃশ্চিক ৰাশিৰ ৰাশিফল শেষলৈকে চাই থাকক, কাৰণ এটা গুৰুত্বপূৰ্ণ সংকেত আপোনাৰ বাবে অপেক্ষা কৰি আছে। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আত্মশক্তি, ধৈৰ্য আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন। ভাৱনাক নিয়ন্ত্ৰণ কৰিলে আজি ডাঙৰ লাভ পাব পাৰে। চাকৰিৰ গুৰুত্বপূৰ্ণ কাম হাতত আহিব পাৰে। আপোনাৰ ওপৰৰ লোকৰ পৰা আপোনাৰ কাম সন্তুষ্ট হ'ব। আপোনাৰ বছে আপোনাৰ কাম দেখি ভাল পাব। ব্যৱসায়ত আপুনি যি সিদ্ধান্ত লৈছে আগতে ভালকৈ চিন্তা ভাৱনা কৰি চাব, তাৰপিছত সিদ্ধান্ত ল'ব। টকা পইচাৰ ক্ষেত্ৰত আজি ৰৈ থকা ধন আহিব পাৰে আপোনাৰ হাতলৈ। আজি হঠাৎ ধন লাভৰ যোগ আছে। খৰচ নিয়ন্ত্ৰণ ৰাখক। প্ৰেম আৰু পৰিয়াল। প্ৰেমত ভুল বুজাবুজি দূৰ হ'ব। দাম্পত্য জীৱনৰ গভীৰতা বাঢ়িব। দুয়োৰে মাজত মৰম ভালপোৱা অটুট থাকিব। পৰিয়ালত সহায় সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ এৰাই চলক। ৰক্তচাপ বা মূৰৰ বিষত সাৱধানতা অৱলম্বন কৰিবলগীয়া। ধ্যান বা যোগ উপকাৰী হ'ব আপোনাৰ কাৰণে। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। উপদেশ: আজি ধৈৰ্য আৰু আত্মবিশ্বাসেই আপোনাৰ ডাঙৰ শক্তি হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা দৈনিক ৰাশিফল পাবলৈ আমাৰ লগত যুক্ত হৈ থাকক। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি, চেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 24 জানুৱাৰী 2026 শনিবাৰ। আজি এটা সুযোগে আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। আজি ধনু ৰাশিৰ ৰাশিফল শেষলৈকে চাই থাকক, কাৰণ আজি আপোনাৰ ভাগ্য আপোনাৰ পক্ষতেই থাকিব। আজিৰ দিনটো ধনুৰাশিৰ লোকসকলৰ বাবে ভাগ্য, আশাবাদ আৰু আগবঢ়াৰ দিন। নতুন চিন্তা বা আত্মবিশ্বাসে আজি সফলতা দিব। কৰ্মক্ষেত্ৰৰ ব্যৱসায়, চাকৰিত নতুন সুযোগ বা অফাৰ পাব পাৰে। শিক্ষা, ভ্ৰমণ, অনলাইন কামত লাভ হ'ব। ব্যৱসায়ত বিস্তাৰৰ যোগ আছে। আৰ্থিক অৱস্থা উন্নত হ'ব। আজি হঠাৎ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। প্ৰেমত আনন্দ আৰু উৎসাহ থাকিব। দাম্পত্য জীৱনত ভাল খবৰ পাব পাৰে। পৰিয়ালৰ পৰা পূৰ্ণ সহায় সহযোগিতাৰ লগতে সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য আজি ভাল থাকিব। অতি প্ৰেছাৰ বা অধিক দৌৰাৰ পৰা এৰাই চলক। নিয়মীয়াভাৱে আপুনি বিশ্ৰাম লওক আৰু যথেষ্ট পৰিমাণে পানী খোৱাটো অতি প্ৰয়োজন। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। উপদেশ: আজি আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। ভাগ্য আপোনাৰ পক্ষত থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু দৈনিক ৰাশিফল পাবলৈ আমাৰ লগত থাকক। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 24 জানুৱাৰী 2026 শনিবাৰ। আজি আপোনাৰ বাবে ধৈৰ্য আৰু পৰিশ্ৰমে আপোনাৰ ডাঙৰ ফল দিব। আজি মকৰ ৰাশিৰ লোকসকলৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এটা গুৰুত্বপূৰ্ণ ভাল খবৰ আপোনাৰ বাবে অপেক্ষা কৰি আছে। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে পৰিশ্ৰম, দায়িত্ব আৰু স্থিৰ সফলতাৰ দিন। যি কাম আপুনি দীৰ্ঘদিন ধৰি কৰি আছে তাৰ ফল আজি দেখা পাব পাৰে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, চাকৰিত আপোনাৰ দায়িত্ব বাঢ়িব। ওপৰৰ লোকৰ পৰা স্বীকৃতি লাভ কৰিব। ব্যৱসায়ত লাহে লাহে কিন্তু নিশ্চিতভাৱে লাভ হ'ব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব। পুৰণি ইনভেষ্টৰ পৰা লাভ পাব। আজি ধন সঞ্চয়ৰ বাবে ভাল দিন। প্ৰেম আৰু পৰিয়াল, দাম্পত্য জীৱনত স্থিৰতা থাকিব। প্ৰেমত থকা লোকসকলৰ বাবে বিশ্বাস বাঢ়িব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আপুনি বিশ্বাস কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু আঁঠু বা হাড়ৰ সমস্যাত অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব। অলপ বিশ্ৰাম লওক। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। উপদেশ: আজি ধৈৰ্যই আপোনাক সফলতাৰ শিখৰত লৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু দৈনিক ৰাশিফল পাবলৈ আমাৰ লগত যুক্ত হৈ থাকক। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি, একুৱাৰিয়াছ। আজিৰ ৰাশিফল 24 জানুৱাৰী 2026 শনিবাৰ। আজি আপোনাৰ এটা নতুন চিন্তাই আপোনাৰ ভাগ্যৰ দৰ্জা খুলিব পাৰে। আজি কুম্ভ ৰাশিৰ ৰাশিফল শেষলৈকে চাওক, কাৰণ এটা আচৰিত সুযোগ আপোনাক অপেক্ষা কৰি আছে।
আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন আইডিয়া, সৃজনশীলতা আৰু আগবঢ়াৰ দিন। বন্ধু বা যোগাযোগৰ জৰিয়তে আজি লাভ পাব পাৰে। কাম কাজ আৰু ব্যৱসায়, চাকৰিত নতুন প্ৰস্তাৱ বা দায়িত্ব আহিব পাৰে। টেকন'লজি, অনলাইন, মিডিয়া কামত সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন প্লেন আৰম্ভ কৰাৰ যোগ আছে আজিৰ দিনটোত। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ উন্নতিৰ পথত থাকিব। আজি আপোনাৰ যথেষ্ট পৰিমাণে আপোনাৰ হাতলৈ টকা পইচা আহিব। আজি সৰু কিন্তু নিশ্চিতভাৱে লাভ হ'ব। অপ্ৰয়োজনীয় খৰচ কমাবলৈ চেষ্টা কৰক। প্ৰেম আৰু পৰিয়াল, প্ৰেমত নতুন অনুভৱ সৃষ্টি হ'ব। দাম্পত্য জীৱনত খোলাখুলিকৈ কথা বতৰা পতাটো অতি প্ৰয়োজন। পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে সতেজ অনুভৱ কৰিব। আজি আপোনাৰ মনটো ভাল লাগি থাকিব। চকু বা মূৰৰ বিষত সাৱধানতা অৱলম্বন কৰিব লাগিব। মোবাইল ফোনৰ ব্যৱহাৰটো কমাই দিয়ক। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। ওপৰেত আজি নতুন চিন্তাক ভয় নকৰিব, এইটোৱে আপোনাৰ শক্তি হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু দৈনিক ৰাশিফল পাবলৈ আমাৰ চেনেলটোৰ লগত যুক্ত হৈ থাকক। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ ৰাশিফল 24 জানুৱাৰী 2026 শনিবাৰ। আজি আপোনাৰ এটা অনুভূতি জীৱনৰ দিশ সলনি কৰিব পাৰে। আজি মীন ৰাশিৰ ৰাশিফল শেষলৈকে চাওক, কাৰণ ভাগ্য আজি নীৰৱে আপোনাক সহায় কৰিছে। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে ভাৱনা, কল্পনা আৰু আভ্যন্তৰীণ শক্তিৰ দিন। নিজৰ মনৰ কথা বুজি আগবাঢ়িলে আজি সঠিক পথ পোৱা যাব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, সৃজনশীল কামত সফলতা লাভ কৰিব। চাকৰিত ধৈৰ্যৰে কাম কৰিলে ভাল ফলাফল পাবলৈ সক্ষম হ'ব। ব্যৱসায়ত অংশীদাৰৰ সৈতে সহায় সহযোগিতা লাভ কৰিব, লগতে লাভ হ'ব। টকা পইচাৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা স্থিৰ থাকিব। আজি ধন খৰচত সাৱধানতা বজাই ৰাখিব লাগিব। পুৰণি ধন আপোনাৰ আহিব পাৰে। ক'ৰবাত যদি ফাঁচি আছিলে টকা, বকেয়া টকা, সেই টকাখিনি আজি আপোনাৰ পোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু পৰিয়াল, প্ৰেমত গভীৰতা আৰু বিশ্বাস বৃদ্ধি পাব। দাম্পত্য জীৱনত শান্তি অটুট থাকিব। দুয়োৰে মাজত মিলাপ্ৰীতি, মৰম ভালপোৱা থাকিব। পৰিয়ালৰ পৰা মানসিক সহায় সহযোগিতা লাভ কৰিব। আজি আপোনাৰ মন মগজু ঠাণ্ডা হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লওক। প্ৰাৰ্থনা বা ধ্যান কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বেগুনী আৰু বগা। ওপৰে আজি নিজৰ অনুভূতিক অৱহেলা নকৰিব, এইটোৱে আপোনাক পথ প্ৰদৰ্শক হ'ব, আপোনাক ৰাস্তা দেখুৱাই দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু দৈনিক ৰাশিফল পাবলৈ আমাৰ চেনেলটোৰ লগত যুক্ত হৈ থাকক। ধন্যবাদ।